অলপমান ঘৰে ঘৰে ঘূৰক, আমাৰ কৰ্মীসকল অলপমান সুস্থিৰ হৈ থাকে, সঁচা কথা কৈছোঁ। চেয়াৰমান আগস্থান দিলে মানেতো অকণমান অসুবিধা হয়েই, কিন্তু তেখেতেও দুটামান ভুল কৰিলে। খুব ময়ো চিন্তিত, কাৰণ অখিল গগৈ ডাঙৰীয়াইও যোৱা সময়ছোৱাত বিধানসভাত মুখ্যমন্ত্ৰীক সমালোচনা কৰিছে। মুখ্যমন্ত্ৰীয়ে খং উঠি গৈছে আৰু তেখেতে অসমৰ বিভিন্ন সমস্যাৰ বিষয়ে প্ৰশ্ন উত্থাপন কৰি চৰকাৰক প্ৰশ্ন তুলিছে। আমাৰ লগত বিৰোধী হিচাপে একেলগে আমি কাম কৰিছোঁ, সেই গতিকে আমি নিৰ্বাচন একেলগে খেলিবলৈ সুখী হ'ম। কিন্তু মই ইতিমধ্যে হাইকমাণ্ডকো যোৱাকালি পত্ৰ প্ৰেৰণ কৰিছোঁ, আজিও মই পত্ৰ প্ৰেৰণ কৰিম, যাতে আমাৰ তাৎক্ষণিকভাৱে ঘোষণা হয়। কিন্তু তেখেতেও দুটামান সৰু সুৰা ভুল কৰিলে। মই লোকৰ ভুল আঙুলিয়াটো মোৰ উচিত নহয়। আমাৰ দলটোৱে 60 বছৰ একো কাম নকৰিলে বুলি আমাৰ নেতাজনক অশ্লীল ভাষাৰে যেতিয়া গালি পাৰিলে, তেতিয়া আমাৰ বহুত কৰ্মীয়ে তেওঁৰ দলৰ কেতবোৰ নেতাক গ্ৰহণ কৰিবলৈ অসুবিধা পাইছে। যিজনে অসমত মিয়া ৰাজনীতি আৰম্ভ কৰিলে, সেইজনক তেওঁ দলৰ উপসভাপতি পাতিছে। এইবিলাকে আমাৰ কৰ্মীসকলৰ মনত দুখ দিছে। সেই গতিকে আমিও কৰ্মীসকলক বুজাব লগা হৈছে। সেই গতিকে অলপ সময় লাগিছে। মিত্ৰতা আমি বহুতখিনি আগুৱাই নিলোঁ। তাৰপিছত এই যে কিছুমান জিদ ধৰিলে তেখেতে, যে চেয়াৰমান আলী নামৰ যিজনে আমাৰ বিধানসভাত মই 4 বছৰ যুঁজি থাকিলোঁ, তেওঁক ডিছকুৱালিফাই কৰি তেওঁৰ সদস্যপদ খাৰিজ কৰিবলৈ। কিন্তু বিধানসভাত অধ্যক্ষ মহোদয়ে শাসকীয় পক্ষৰ হেঁচাত তেখেতৰ বিৰুদ্ধে একো ব্যৱস্থা ল'ব নোৱাৰিলে, তথ্য প্ৰমাণ দিয়া স্বত্বেও। তেনেকুৱা এজন মানুহক, যিজনে আমাক হলঠেকত পেলায় বিৰোধীক, সেই মানুহজনক তেওঁ আকৌ আগস্থান দিলে মানেতো অকণমান অসুবিধা হয়েই। এইবিলাক কথা অলপমান ঘৰে ঘৰে ঘূৰক, আমাৰ কৰ্মীসকল অলপমান সুস্থিৰ হৈ থাকে, সঁচা কথা কৈছোঁ। এটা এলেহুৱা স্বভাৱ আছে, মই সেই এলেহুৱা স্বভাৱটো নাইকিয়া কৰিবলৈ আহিছোঁ। মই ব্যক্তিগতভাৱে মোৰ নিজৰে আপত্তি জতাইছিলোঁ, যেতিয়া তেওঁ মোকো বিজেপি এজেণ্ট বুলি কৈছিলে। মই এজেণ্ট নহয় বিজেপিৰ। মোক খুব ময়ো চিন্তিত, কাৰণ অখিল গগৈ ডাঙৰীয়াইও যোৱা সময়ছোৱাত বিধানসভাত মুখ্যমন্ত্ৰীক সমালোচনা কৰিছে। মুখ্যমন্ত্ৰীয়ে খং উঠি গৈছে আৰু তেখেতে অসমৰ বিভিন্ন সমস্যাৰ বিষয়ে প্ৰশ্ন উত্থাপন কৰি চৰকাৰক প্ৰশ্ন তুলিছে। আমাৰ লগত বিৰোধী হিচাপে একেলগে আমি কাম কৰিছোঁ, সেই গতিকে আমি নিৰ্বাচন একেলগে খেলিবলৈ সুখী হ'ম। কিন্তু মই ইতিমধ্যে হাইকমাণ্ডকো যোৱাকালি পত্ৰ প্ৰেৰণ কৰিছোঁ, আজিও মই পত্ৰ প্ৰেৰণ কৰিম, যাতে আমাৰ তাৎক্ষণিকভাৱে ঘোষণা হয়। কিন্তু তেখেতেও দুটামান সৰু সুৰা ভুল কৰিলে। মই লোকৰ ভুল আঙুলিয়াটো মোৰ উচিত নহয়। আমাৰ দলটোৱে 60 বছৰ একো কাম নকৰিলে বুলি আমাৰ নেতাজনক অশ্লীল ভাষাৰে যেতিয়া গালি পাৰিলে, তেতিয়া আমাৰ বহুত কৰ্মীয়ে তেওঁৰ দলৰ কেতবোৰ নেতাক গ্ৰহণ কৰিবলৈ অসুবিধা পাইছে। যিজনে অসমত মিয়া ৰাজনীতি আৰম্ভ কৰিলে, সেইজনক তেওঁ দলৰ উপসভাপতি পাতিছে। এইবিলাকে আমাৰ কৰ্মীসকলৰ মনত দুখ দিছে। সেই গতিকে আমিও কৰ্মীসকলক বুজাব লগা হৈছে। সেই গতিকে অলপ সময় লাগিছে।